কি সাউন্ড কি স্টাইল দে দে খুলি দে হৃদয়ৰ দুৱাৰ অতি ভাহি যাম মই তোৰে প্ৰেম তোক যে মই অথনিৰ পৰা মাতি আছিলো শুনাই নাই নে চৰাই মাতলে তোৰ মাত মই ধৰিবই নোৱাৰো মোৰ গলাটো যাব এতিয়া মই যদি মৰি থাকো তই কাৰ লগত থাকিবি তোৰ যদি ইমান মৰম হয় মোৰ লগত তোৰ লগত কি নাৰী দূৰত্ব পুৰুষৰ পৰা 1.5 ফুট আঁতৰ চিকতা লাজু নাই কি যে মিঠা মিঠা কথা নকন নেকি জান এই সত্যনাথ বৰাৰ ষ্টাইল বৰ বেলেগ তই মৰিবিতো মৰিবিহে মোৰ চাকৰিটো যাবগে ভিতৰলৈ যা তই মোৰ প্ৰেমবোৰ বিপদজনক যা ভিতৰলৈ যা মৰিলো জম আহিলে ভিতৰলৈ যাওঁ কলৈ গৈছে তই জানো জানো ছাৰ নাজানো জানো জানো ছাৰ তাৰ মানে তই জান মূৰ্খ নহ'লে তই মিছা মাতিছ কিয় ছাৰ আপোনাৰ সন্মুখত আপোনাৰ আগত মিছা কথা কব খুজিলেও এই সত্যনাথ বৰাই সঁচা কথাবোৰ কৈ পেলাই মূৰ্খ ছাৰ তই খিৰিকীখনত কি পাইছ ছাৰ 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 তোৰ জেপত এখন কি অৰ্থ থকা কাগজ কাগজ ছাৰ অৰ্থ থকা অৰ্থ থকা কাগজ বাইদেৱে কোৱা ইংৰাজী শব্দবোৰ মই ঘপককে লিখি পেলাওঁ লিখি পেলাই ছাৰ লিখি পেলাইছো তই বৰ ধুনীয়া লাগিছ দেই হয় ছাৰ কিন্তু আপুনি সেই বুজি নাপাব হেৰি নহয় সত্য ছাৰ তই পিছে কালৈ লিখিছ বা এইখন নিজলে মাজে মাজে পঢ়িও চাওঁ বাইদেৱে শিকাই দিয়ে মই কৈ যাওঁ হয় নেকি ছাৰ বুজিছো ছাৰ তোৰ পাখি গলি মোৰ পাখি গৈছে পাখি লগা চগাত ফুৰিব বিচাৰিলে ধুলুককে পৰি পাখিকেইডাল ভাগি মৰে তোৰো অৱস্থা তেনেকুৱাই হ'ব নহয় নপওঁ টুকুককে নপওঁ এই অলপ বডিটো বাঢ়িছে জীৱনও গৈ আছো বাইদেউ আহিছে ইমান সময় হ'ল ছাৰক তই চাহ একাপ দিয়া নাই এনে কাম চোৰ মানুহ ঘৰৰ পৰা খেতি দিব লাগে ছাৰ পটককা ভিতৰ পৰা আহো দেই ওলাই দেউতা এইবিলাক কি শুনিব ধৰিছো দেউতা মই
বুজা নাই দেউতা সকলোবিলাক কথা বুজাৰ পিছত মই আকৌ কি তোক নতুনকে বুজাই ক'ব লাগিব নেকি দেউতা তুমি প্ৰকৃততে কি ক'ব বিচাৰিছা মোক ক'বলৈ এই তই ঘৰখনত কি পোৱা নাই হা কি পোৱা নাই তই কিহৰ আশাত গৈ এটা পাগলৰ লগত দেউতা স্বাৰ্থ নাথাকিলে কি মানুহ মানুহৰ কাষলৈ যাব নোৱাৰে নেকি স্বাৰ্থৰ অবিহনে কি মানুহৰ মাজত এটা ভাল সম্পৰ্ক থাকিব নোৱাৰে নেকি তুমি মোৰ দেউতা তোমাক দেউতা বুলি সম্বোধন কৰোঁতে মোৰ কিবা স্বাৰ্থ জড়িত হৈ আছে নেকি কথাখিনি তুমি ইমান কিয় পাতলকৈ ভাবিছা দেউতা মাজনী দেউতা দেউতা তুমি মোক তাৰ কাষলৈ যোৱাৰ বাবে দোষাৰোপ কৰিছা কেতিয়াবা বাৰু ভাবি চাইছানে এই সময়ত সেই মানুহজনৰ এখন নিজস্ব জগত থাকিব লাগিছিল সেই প্ৰয়োজনীয় সময়খিনিত মানসিক স্থিৰতা হেৰুৱাই স্থবিৰ হৈ পৰিছে তেনে এজন মানুহক সহায় কৰিবলৈ যাওঁতে মই সন্মুখীন হ'ব লগা প্ৰত্যেকটো বাধাৰ সৈতে সন্মুখীন হ'ব পৰাকৈ মই প্ৰস্তুত আছো দেউতা কিন্তু তাৰ বাবে মই সন্মুখীন হ'বলগীয়া সমস্যাবিলাকৰ সমাধান কোনে কৰিব দেউতা নে মই বুহাৰী প্ৰকাশ কৰিব লাগিব নে মই বিজ্ঞাপন দিব লাগিব যে মোৰ একমাত্ৰ সন্তান শ্ৰীমণি প্লিজ প্লিজ মাজনী তই মোক ৰবা দেউতা কি ক'লা বিজ্ঞাপন বিজ্ঞাপন দিব পৰাকৈ তোমাৰ বিশ্বাসৰ মৰ্যাদা হেৰুৱাই পেলাইছো বুলি তুমি কিয় ভাবিছা দেউতা বিশ্বাস অবিশ্বাসৰ কথা নহয় মাজনী দেউতা তোমাৰ এসময়ৰ এজন সুস্থ সবল বন্ধুৰ পুত্ৰ মানসিক স্থিৰতা হেৰুৱাৰ ফলত তেওঁৰ ভিতৰত বাস লোৱা দুখৰ বুজাৰ কথা তুমি অনুভৱ কৰিব পৰা নাই সেইজন মানুহক তুমি সহায় নকৰাৰ পাছতো আনে সহায় কৰাটো তুমি সহ্য কৰিব পৰা নাই তেনেহলে মই তোমাক কি বুলি ক'ম দেউতা এজন স্বাৰ্থপৰ হ'ব পাৰে কাৰণ সেইজন মানুহে তোমাৰ ব্যৱসায়ৰ মন্দাৱস্থাত শাৰীৰিক আৰু মানসিকভাৱে সহায় কৰিছিল বুলি তুমিয়ে কৈছিলা দেউতা কৈছিলো আৰু সেই সহায়ৰ বাবে মোৰ একমাত্ৰ সন্তানজনে মই এটা পাগলৰ ওচৰত চমজাই দিম বুলি তুমি কিয় ভাবিছা দেউতা দেউতা মই তোমাক সেইটো কৰিবলৈ কোৱা নাই দেউতা কিন্তু তোমাক এটা দায়িত্ব পালন কৰিবলৈ কৈছো যিটো দায়িত্বত প্ৰকাশ পাব তোমাৰ মহানতা নাই নাই মাজনী মই ইমান মহান হ'ব নোৱাৰো দেউতা নালাগে নালাগে দেউতা তুমি ইমান মহান হ'ব নালাগে কিন্তু মোক তোমাৰ ঘৰখিনি পৰিশোধ কৰিবলৈ এটা সুযোগ দিয়া দেউতা মাজনী দেউতা সুযোগ দিয়া দেউতা দেউতা কিয় নিদিব দেউতা ছোৱালীজনীটো এইখন ঘৰৰে নহয় জানো দাদা ঘটনাৰ ক্লাইমেক্স অলপ ওলোটা দিশলৈ গতি কৰা যেন অনুমান হৈছে দাদা তই মোক কাহিনী আৰম্ভ হৈছিল এটা দিশত আৰু যাব ধৰিছে আন এটা দিশলৈ বুজিলো মানে যৱনিকাত নায়িকাৰ চকুৰ পানীৰে দৰ্শক শ্ৰোতাই বেদনা গধুৰ মন লৈ যে ঘৰলৈ যাব লাগিব সেইটো কিন্তু খাটাং দাদা তই মোক ইনচাল্ট কৰিছ নহয় কৰা মেডাম আপোনাৰ পৰা পাঠ লৈ আপোনাৰ দুই এজন ভক্তই কৰা কামৰ বাবে ইতিমধ্যে সিখন ঘৰত মহাকুমৰৰ সূত্ৰপাত হৈছে আৰু ইয়াৰ পাছত তই ইয়াৰ পাছৰখিনি সেই ছোৱালীজনীক ভালদৰে বুজাই ক যে এই বুদ্ধদেৱ গোহাঁইৰ সামাজিক মৰ্যাদাক যি অৱমাননা কৰাৰ চেষ্টা কৰিব তাক মই ক্ষমা কৰি দিব পৰাকৈ মহান হ'ব নোৱাৰিম কথাটো মনত ৰাখিবি শুনিলি নহয় পিতৃদেৱে কি কৈ গ'ল শুনিলি নহয় গতিকে কলিজাৰ ভিতৰত
আশাৰ ফুলপাহ পাহি মেলিবলৈ নিদিবি। কলি হৈ থাকোতে মোহাৰি পেলা, নহলে বৰ কষ্ট পাবি, বৰ কষ্ট পাবি। দাদা তই জানো মোক বুজি নাপাও। পাও দে, কিন্তু যেতিয়া আকাশ নামৰ ল'ৰাটো আমাৰ ঘৰলৈ আহিব হৈ গল। ইয়াতকৈ বেছি হোৱাটো তোৰ বাবে নিৰাপদ নহয়। এটা কথা মনত ৰাখিবি, হাহান কি হয় নাজানো, কিন্তু ভণ্টি হৃদয় নেহেৰুৱাবি। সেইখন পৃথিৱীত মানুহৰ দৰে জীয়াই থকাটো বৰ কঠিন। ভুল নকৰিবি। যিটো ভুলে তোৰ লগতে আন কাৰোবাৰো অপকাৰ কৰিব পাৰে। তোৰ ওপৰত মোৰ সেইখিনি বিশ্বাস আছে অ ভণ্টি, আছে। অসমত সোমালো নেকি? আপুনি সময়ৰ জ্ঞান আপোনাৰ দৰে মানুহৰ পৰা আশা কৰিব পাৰি যা। কি লাগে আপোনাক? কিয় আহিছে ইয়ালৈ? ধীৰে ধীৰে মেডাম। আচলতে কি জানে মেডাম, আমি যিবোৰ কাম কৰিব পাৰো সাধাৰণ মানুহে সেই কাম কৰিব নোৱাৰে। আৰু আমাৰ কামৰ মাজত সোমাব বিচৰাজনক প্ৰথমতে আমি এটা সকিয়নি দিওঁ। যদি কাম নিদিয়ে, আপুনি কি বুলি ভাবিছে হে? আৰে তই মোৰ ঘৰলৈ আহি আপুনি যি মন যায় তাকে কব। আৰে কম বুলিয়েতো আহিছো, কিন্তু এতিয়ালৈকে কোৱা নাই। আপোনাৰ ভণ্টি কিন্তু বেছ ধুনীয়া দে, বজাৰত বহুত যদি কেতিয়াবা নোহোৱা হৈ যায়, দাদা মূৰ্খৰ লগত মূৰ্খামি নকৰিবি। হেৰি সাজে পোছাকেতো আপোনাক মানুহ যেনে লাগে, পিছে আপোনাৰ মুখখন আপোনাৰ লগত নিমিলে। আপোনাৰ ভনীক বিক্ৰী কৰি আপোনাৰ ভনীৰ মগহৰ কামেৰে উপভোগৰ জীৱন কটাই আনকো আপোনাৰ খালি কিয় থিয় কৰাব বিচাৰিছে? যাওক নহলে যুঁজখন মোৰ আৰু জগত বৰুৱাৰ মাজত। আপুনি মাজত সোমাই যিটো ব্ৰেক দিব বিচাৰিছে, মই কিন্তু আপোনাক তই ওলাই যাবি নে? নহলে তোৰ ঘৰলৈ যোৱা ৰাস্তা চিনাকি হৈ নাথাকিব। মানুহ মৰাটো মোৰ পেচা আৰু নিচা। বেছি বক নকৰিবি, নহলে তোকো কি লাগে তহঁতৰ না? কিমান খাচিৰ চবক? আৰে মাৰি পেলা না, মাৰি পেলা। তই মৰি গলে মোৰ লাভ নহয়, তই জীয়াই থাকিব লাগিব। এই গিলাচত থকা এই এচিডখিনি তোৰ চকু দুটাত যদি ঢালি দিব নালাগে, তেনে এই কাগজখনত দিয়া সাংঘাতিক দেখাত পাগল। দেখিছা ই কিমান চকুৰ? সহি কৰিবি নে নকৰ? আরে তুমি মারিছা মোক? আরে তুমি তো মোর বোৱাৰী হয়। কিন্তু তোমালোকে কি পাবা? একো নোপোৱা। দাদা তই ধৰ এই পাগলটো ধৰ। রনি, আরে রনি তোমার ভাই।
তই মোক মাৰিবলৈ গুণ্ডা আনিছ গুণ্ডা আনিছ ঐ ৰণী অকল গুণ্ডাৰ নহয় কিলাৰ হয় কিলাৰ তোৰ লাজটো বিচাৰি নোপোৱা কৰি পেলাব আৰে তাকেই কৰ না এই বেটা দেখা যাওক তোৰ দিমাগত কিমান তাকত আছে ঐ এটা চহী কৰিলে কৰিবি নে নকৰো কৰ না কৰিবি নে নকৰ চহী কৰ আরে কিয় কৰিব লাগে হা কিহৰ কাগজ এইখন কি লিখা আছে তাত এই তই একো জানিব নালাগে জানিব লাগিব কাৰণ তোৰ দেউতাই মোৰ পাপাৰ বিলত হিচাপ খেলি মেলি কৰিছিল আৰু সেইবাবে পাপাই তোৰ দেউতাক যাৰ বাবে মোৰ দেউতাই পাগল কুকুৰৰ দৰে ঘূৰি ফুৰি এসময়ত আত্মহত্যা কৰিছিল মোক তাৰ হিচাপ লাগে ঐ চহী কৰিবি নে নকৰ কৰিবি নে নকৰ দাদা এই প্লাষ্টিকত ইয়াৰ নখবোৰ ছিঙি পেলা নহ'লে ইয়াৰ জিভাখন আঁতৰি ছিঙি পেলা বৰ ভাল হ'ব তেতিয়া মইতো কথা ক'ব নোৱাৰা হৈ যাম আৰে মই অনুৰোধ কৰিছো মোক অলপ অকলে থাকিবলৈ দিয়া তোমালোকে মোৰ পৰা যিবোৰ বিচাৰিছে সেইবোৰ মোৰ নহয় যি লাগে পাপাৰ পৰা লৈ যোৱা আৰু মইতো সকলো দৃষ্টিত এটা পাগলক কোনো সংবিধানে এতিয়ালৈকে একো অধিকাৰ দিয়া নাই বৰঞ্চ মই চহী কৰিলে তোমালোক ওলোটাই জালত ফচি যাবা তাৰ মানে তই চহী নকৰ তাৰ মানে তই চহী নকৰ বঢ়িয়া এইখিনি কাম আগতেই কৰা হ'লে ইমান শাস্তি পাব লগা নহয় কৰ চহী কৰ চহীটো যেতিয়া কৰিলেই দাদা বাকী কামখিনি কৰি পেলা ই জীয়াই থাকি কি কৰিব ভাই না অলপমান বিষ মিলোৱা পানী তাৰ মানে মই মৰিবই লাগিব তই মৰিবই লাগিব তই কিন্তু ককাই ভাই সম্বন্ধটো বৰ ভালকৈ উপলব্ধি কৰিছো শান্তনু আৰে যি ভায়েকে ককায়েকৰ হাতত এটা বিয়ৰ গ্লাছ তুলি দিব পাৰে আৰে সি কিমান মহান হ'ব পাৰে শান্তনু তোক মই বৰ মৰম কৰিছিলো তাৰ মানে তই এতিয়া মোক দাদা তই ইয়াৰ মুখখন মেলি দে মই এইখিনি ইয়াক ৰাখিম আরে তুমি নারী নাকি যে নারীর সন্তান জন্ম দি লালন পালন করে ডাঙর করে তুমি তেনে এগৰাকী নারী হয় না নহয় আরে নহয় তুমি নারী নহয় তুমি রাক্ষসী আজি স্বাৰ্থৰ কাৰণে মুখ মাৰিছা কালিলৈ যে শান্তনু কিবা এটা নকৰিবা কি মানে আছে গতিকে পানীখিনি তুমি খাব লাগিব তুমি ঠকে আছো
ধৰি থাকক দাদা বান্ধি আছো বৰ মতা দেখুৱাবলৈ আহিছো কি কৰিছ কোন হৈ থাক আরে কি সুন্দর অভিনয় বাইদেউ আপোনালোকৰ গোটেই চিনটো ইয়াত ভিডিঅ' ৰেকৰ্ড কৰিছো নহয় আরে আপুনি চিনেমাৰ অভিনেত্ৰী নেকি বাইদেউ এনে চম্বলৰ পিনে আগতে আপুনি ডাকু আছিলে নেকি এই চম্বলৰ নহয় এই চমৰ নগৰৰ পৰা আহিছে এই নৰকৰ পৰা আহিছে তোৰ গাত মোৰ তেজ আছে বুলি কবলৈ লাজ লাগিছে তই আজি যাৰ সতি চক্ৰান্ত কৰি আকাশক মাৰিব খুজিছিলি সি কোন জান সি মোৰ সম্পত্তি আৰু ব্যৱসায়ক চক্ৰান্ত কৰি মোৰ পৰা কাঢ়ি ল'ব খোজা অজয় দাসৰ পুত্ৰ ইহঁতৰ গাত বিশ্বাসঘাতকতাৰ তেজ আছে আজিৰ পৰা যদি তোক মোৰ ঘৰৰ চাৰিওকাষে দেখো বলিয়া কুকুৰক কুলিয়াই মৰাদি মাৰে নালাগে অ পাপা নালাগে আরে আরে ইয়াক বুঝাই জানো কিবা লাভ আছে লাভ আছে কি হৈছে আকৌ ঘূৰাই আনিব নোৱাৰি অ দাদা কিন্তু জানো মই তহঁতৰ চব্জি বিচাৰিছো তোহাত পেলি এৰি দিবলৈ তহঁতৰ বৰ কষ্ট হব কিন্তু মই যদি সেয়া নকৰো মোৰ কষ্টখিনি এৰা বৰ কষ্ট পাইছে এৰা সঁচা কলেও মূৰ্খ মিছা কলেও মূৰ্খ অযথা মূৰ্খ সত্য কিন্তু এটা কথা বাইদেউ আন্তনুৰা যে কিবা চিৰিয়াছ বেমাৰ এটা হৈছে সেইটো ঠিক মই ছেকেণ্ডৰ মুখেৰে গম পাই ছেকেণ্ডে আহি আপোনালোকক মই ছেকেণ্ডে জনাইছো কি সত্য বাইদেউ শান্তনুৰ হয় বাইদেউ শান্তনুৰ কি হৈছে শুনক বাইদেউ শান্তনুৰ কি হৈছে শান্তনুৰ কি হৈছে শান্তনুৰাৰ শান্তনুৰ কি হৈছে শান্তনুৰ শান্তনুৰ কি হৈছে কি হৈছে নকওঁ কিয় শান্তনুৰ চিৰিয়াছ তুমি জানিব বিচাৰিছা মই জানিব খুজিছো সহ্য কৰিব পাৰিবা সকলোবিলাক কৰ্মৰ ফল আৰম্ভ হৈছে আকাশৰ ওপৰত কৰা অত্যাচাৰৰ বিচাৰ আৰম্ভ হৈছে মল্লিকা আমাৰ ল'ৰাটো ইমান আলসুৱা আছিল তাক প্ৰত্যেক দিনা অত্যাচাৰ কৰাৰ ফলত সিহঁতে উন্মাদ হৈ পৰে মোক আৰু আঘাত নিদিব মই জানো আপোনাক বুজি পোৱা নাই সেইকাৰণে হয়তো আজি মই মোৰ এটা সন্তানক হেৰুৱাব লগা অৱস্থাত উপনীত হৈছো ভালেই হৈছে দিয়ক ভালেই হৈছে তুমি বুকুত একুৰা জুই লৈ
জীয়াই থাকা আৰু মই সেই দূৰত বহি তোমালোকৰ সেই জুইবিলাক কিন্তু কি কৰি ভগৱানে সহ্য নকৰে নহয়। মাতৃয়ে নিজৰ সন্তানক আঙুলিয়াই দি ক'ব পাৰিব সেইগৰাকী মাতৃয়ে কি হৈছে জানা? ডাক্তৰ বৰুৱাই কৈছে যদি কোনো মানুহে নিজৰ ইচ্ছাৰে তেওঁৰ এটা কিডনী দিয়ে তেনেহলে কৰোণাক বচাব পৰা যাব। মনীষা শান্তনুৰ দুইটা কিডনী বিকল হৈ গ'ল। সিও বেছিদিন নাথাকে হ'ল মনীষা। শান্তনু জীয়াই থাকিব লাগিব পাপা। শান্তনু এইখন ঘৰলৈ আকৌ উভতি আহিব লাগিব। মই যাম শান্তনুৰ ওচৰলৈ। মই যাম পাপা মই শান্তনুক ঘূৰাই দিম। মই যাম। বুজাই কোনো লাভ নাই বুজিছ। দেউতা তেনেকৈ নকবা। মই জানো বুজি পোৱা নাই মোক তোমালোকে কিমান মৰম কৰা, মোৰ ওপৰত তোমালোকৰ কিমান আশা। তই যদি বুজি পাইছই তেনেহলে তই বাৰে বাৰে একেটা ভুলকে কিয় কৰিছ মাজনী? দেউতা তোক মই তেনে এটা অৱস্থাৰ মাজলৈ ঠেলি দি মই কেনেকৈ জীয়াই থাকিম তই এবাৰ কিয় অনুভৱ কৰিব পৰা নাই? নহয় দেউতা, তোমালোকক মই তেনে শাস্তি দিবলৈ বিচৰা নাই, কিন্তু মই যাৰ ওচৰত সমগ্ৰ সত্যটো এৰি দিলো তাৰ পৰা উভতি আহিলে যি হেৰুৱাম বুলি ভয় কৰিছা তোমালোকে মোক ঘূৰাই দিব পাৰিবা দেউতা? দাদা মোৰ মনত এখন ছবি আঁকি পেলাইছে। সেই ছবিখনত তহঁতৰ ৰং তুলিকা ৰবিখনে মই সম্পূৰ্ণ কৰিব নোৱাৰিম। মই সম্পূৰ্ণ কৰিব নোৱাৰিম। দেউতা মই তোমালোকৰ পৰা সৰুৰ পৰা একো বিচৰা নাই দেউতা। আজি মই তোমালোকৰ ওচৰত দেউতা মোক এই কল্পনাৰ ছবিখন সম্পূৰ্ণ কৰিবলৈ মোক অনুমতি দিয়া দেউতা। মই হাৰি গলো। তই হৃদয়ত থাকি লোৱা সেই ছবিখন মচি দিব পৰাকৈ মই কেতিয়াও কঠোৰ হব নোৱাৰো। মই কেতিয়াও কঠোৰ হব নোৱাৰো। তই সদায় কাৰণ তই আজি যি ত্যাগ কৰিলি সঁচাকৈ
গৌৰৱ অনুভৱ কৰিছো আজি পিতৃ হিচাপে মই গৌৰৱ অনুভৱ কৰিছো এই মা তোৰ মাজত মোৰ কঠোৰতাখিনি হেৰাই গ'ল মই তোক আশীৰ্বাদ কৰিছো তই সদায় আরে কাঁদিছা কিয় বা মোৰতো একো হোৱা নাই শান্তনু কালি ৰিলিজ দিব নহয় যোৱা পাপা শান্তনু তুমি লৈ আহাগৈ পাপা তোৰ অন্তৰখন কিহেৰে ভৰি আছে ইমান দুখৰ মাজত ইমান মহানতা তই কি কৰি পেলালি তই কি কৰি পেলালি তোৰ মহানতাত মোৰ সকলো আশা আকাংক্ষা উঠি গুচি গ'ল আকাশ প্ৰকৃততে তই যি ত্যাগৰ বিনিময়ত শান্তনুক নতুন জীৱন দিলি সেই শান্তনুৱে তোক কি দিলে সি মৰা প্ৰতিটো স্বৰ তাৰ প্ৰতিটো বেজৰ মুখ অপমানৰ প্ৰতিশোধ তই এনেদৰে ল'লি তাতকৈ তাত মৰি যাবলৈ দি দিলি কিয় তাই বুজাই দিয়া সি আজি কি হেৰুৱালে তাক বুজাই দিয়া মোৰ আশা আকাংক্ষা ভৱিষ্যতৰ সপোনবিলাক সি শেষ কৰি দিলে পাপা কথাবোৰ কিয় তেনেকৈ ভাবিছা নাভাবিম কিয় যিজনী ছোৱালীয়ে অপ্ৰাণ চেষ্টা কৰি তোক মানুহ কৰিলে বুকুত এবুকু আশা লৈ সপোন লৈ তোৰ কাষত থাকিব বিচাৰিছিল তই লোৱা এটা সিদ্ধান্তই সেই ছোৱালীজনীৰ ৰঙীন সপোনবিলাক তাইৰ হৃদয়খন ভাঙি টুকুৰা টুকুৰ আজি তাই হৃদয়ত যে কান্দোনৰ উচুপনি উঠিছে তই জানো অনুভৱ কৰিব পাৰিছ পাপা এইবিলাক কি কথা কৈ আছা তাক বুজাই দিয়া সি কি হেৰুৱালে তাক বুজাই দিয়া এতিয়া ভাল হৈ গলি নহয় আৰে তই আকৌ মোক মাৰিব পৰা হ'ল এতিয়া সম্পৰ্কবোৰ এনেকুৱাই বুজিছ এনেকুৱাই এই বৰ্তমানৰ যুগত
স্বাৰ্থৰ ধুমুহাত পৰি সম্পৰ্কবিলাক একেবাৰে তুলিচাত হৈ গৈছে তুলিচাত নহয় মই তেনে স্বাৰ্থপৰ হ'ব নোখোজো মোক ক্ষমা কৰি দেউতা মইতো প্ৰকৃততে দাদা মই জানো মই আপোনাৰ ওচৰত ক্ষমা বিচৰাৰ যোগ্য নহয় মোক শাস্তি দিয়ক দাদা মই কৰা প্ৰতিটো অপৰাধৰ মোক শাস্তি দিয়ক দাদা শাস্তি দাদাৰ ওচৰত ক্ষমা খুজি তাক সৰু কৰি নেপেলাবি সম্পত্তিৰ সকলো কাগজ বেংকৰ নথি আৰু দাদাই চহী কৰি থৈছে সেইখিনি তই তাকো শান্তি চা আৰু দাদাকো শান্তিৰে জীয়াই থাকিবলৈ দে নালাগে মোক নালাগে তই মোক আৰু শাস্তি তই কি পাবি শাস্তি পাইছে সেইজনী ছোৱালীয়ে যিজনী ছোৱালীয়ে তোৰ অসুস্থ শৰীৰ কষ্টৰে ভাল কৰিলে শাস্তি পাইছে এইজনী মাতৃয়ে যিজনী মাতৃয়ে দুবাহুৰ মাজত মৰমেৰে পোৱালি ধৰি আছিল শাস্তি পাইছে এইজনী ভনীয়ে যিজনী ভনীয়ে ককায়েকক দেৱতাৰ দৰে জ্ঞান কৰিছিল আৰু শাস্তি পাইছো শাস্তি পাইছো মই আশা আকাংক্ষাবিলাক সকলো মোৰ আশা আকাংক্ষা সপোনবিলাক সকলো বুজাই দিয়া যাৰ প্ৰতিটো বেলতৰ প্ৰতিটো স্বৰ প্ৰতিটো অপমানে তাৰ কলিজাখন ভাঙি টুকুৰা টুকুৰ কৰি দিছিল আৰু সেইটো ল'ৰাৰ বাবে আজি তাৰ হৃদয়খনত কন্দনৰ আৰম্ভ হ'ল আৰু সেইটো ল'ৰাই তাৰ এটা কীৰ্তি দি ভায়েকক জীয়াই আৰে পাপা মোৰ একো হোৱা নাই সেই দাদা মানুহ কিমান মহান হলে তোৰ দৰে ত্যাগ কৰিব পাৰে সেয়া জানো সৰুদাৰ দৰে মানুহে বুজিব পাৰিব কিমান মৰম আৰু কিমান
দেৱতা হ'ব পাৰে সেয়া জানো বুজিব পাৰিব কিন্তু হে ডাঙৰ জীৱনী বাই তোমাক দিব পৰাকৈ একোৱেই নাই মই খালী হৈ গ'লো একেবাৰে খালী হৈ গ'লো তুমি মোৰ দেৱতা সেইজন দেৱতাৰ ওচৰত মোৰ বিচাৰিব পৰাকৈ একো নাই দিয়া দুহাত মেলি দিয়া মই তোমাৰ ওচৰত সদায় সম্পূৰ্ণ হৈ থাকিম জীৱনীৰ কথা বতৰ মাই নহ'লে যে মই ওৰে জীৱন অপৰাধত ভুগি থাকিব লাগিব ওৰে জীৱন মই অপৰাধত ভুগি থাকিব লাগিব সঁচাকৈয়ে গৌৰৱান্বিত নাকান্দিবা আমাৰ সংসাৰলৈ সুখ আহিছে তোৰ যি মহানতা সেয়া আমি কেতিয়াও নাপাহৰো মানুহৰ জীৱনলৈ দুখ থাকিলেও সুখ আহিব সমাজত যেতিয়াও মৰম আছে আদৰ আছে সন্মান আছে আহক আহক আমি এখন সুন্দৰ সমাজ গঢ়ি তুলো